হয়, পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জোনবিল মেলাৰ আজি প্ৰথম দিন আৰু ইতিমধ্যে প্ৰথম কাৰ্যসূচী দেওশাল শিৱথানত যি মাংগলিক পূজা অৰ্চনা সেয়া ইতিমধ্যে সম্পন্ন হৈছে আৰু তাৰ পিছতে এতিয়া দেখা গৈছে মেলাথলীত পাহাৰৰ মামা মামীসকলৰ আগমন ঘটিছে আৰু তেওঁলোকে ইতিমধ্যে আমি পৰিৱেশ দেখুৱাইছো মেলাথলীৰ পৰা এনেধৰণে তেওঁলোকে খেৰ আৰু নৰাৰে অস্থায়ী পজা তেওঁলোকে মেলাথলীত সাজিছে আৰু তেওঁলোকে লগত লৈ আহিছে পাহাৰৰ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ আৰু এই যি কৃষিজাত সামগ্ৰীসমূহ আছে এই সামগ্ৰীসমূহৰ সৈতে কাইলৈ কাহিলী পুৱাই মেলাথলীত অনুষ্ঠিত হ'বলগীয়া যি বিনিময় প্ৰথা যি বিনিময় হাট যি বহিব সেই বিনিময় হাটত তেওঁলোকে ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদি তেওঁলোকে বিনিময় কৰিব আৰু এনেধৰণে আমি দেখুৱাইছো পৰিৱেশ পাহাৰৰ পৰা মামা মামীসকল ইতিমধ্যে নামি আহিছে আৰু তেওঁলোকে অস্থায়ী নৰা আৰু খেৰেৰে এনেধৰণে মেলাথলীত পজা সাজিছে আৰু এই পজাতে তেওঁলোকে নিশাটো কটাব আৰু নিশা কটোৱাৰ পিছত কাইলৈ পুৱা তেওঁলোকে বিনিময় প্ৰথাত অংশ ল'ব। মামীসকল আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিম। মামী ক'ৰ পৰা আহিছে? পাহাৰৰ পৰা। কি নাম জাগা? মকৰগুৰি কাৰ্বি আংলং। কি আনিছে লগত? হালধি আৰু কোমোৰা আনিছে। আচ্ছা, আপুনি ভালকে ক'ব পাৰিছে। হালধি আনিছে আৰু কোমোৰা আনিছে। হালধি আনিছে, কোমোৰা আনিছে আৰু আটা আনিছে। আচ্ছা, আপুনি ক'ৰ পৰা আহিছে? মকৰগুৰিৰ পৰা আহিছে। কাৰ্বি আংলঙৰ পৰা। কাৰ্বি আংলঙৰ পৰা আহিছো। প্ৰত্যেকবাৰে আহে নে ইয়াত? প্ৰতি বছৰে আহে নে ইয়াত মেলাত? আহিছে। আগতে আহিছে। কেনেকুৱা লাগে? কেনেকুৱা লাগে ইয়াত আহি মেলাত আহি কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে। ভাল লাগে না? ইয়াৰ পৰা কি লৈ যাব এতিয়া? কি লৈ যাব ইয়াৰ পৰা? আটা লৈ যাব। পিঠা? পিঠা লৈ যাব। পিঠা লৈ যাব না? নিশ্চয় এনেধৰণে পাহাৰৰ পৰা ইতিমধ্যে কিন্তু মামা মামীসকল নামি আহিছে। আমি পৰিৱেশ দেখুৱাইছো তেওঁলোকে কাহিলী পুৱাই আচলতে এই মেলাথলীত আহি উপস্থিত হৈছে আৰু এনেধৰণে খেৰ আৰু নৰাৰে তেওঁলোকে অস্থায়ী পজা সাজিছে আৰু এই পজাতেই তেওঁলোকে কিছু সময় কটাব আৰু বিশেষকে আজি নিশাটো কটাব। মামা এজন আছে আমি তেওঁৰ পৰা কিছু কথা জানিম। মামা ক'ৰ পৰা আহিছে? উলুখুঞ্চিৰ পৰা। কি কি আনিছে? কোমোৰা আৰু কিবা কিবি আছে, এইটো কচু আছে, আজাৰো আছে আৰু চব আছে, এইটো আনাৰস আছে আৰু টপ আছে, চব আছে। ইয়াৰ পৰা কি লৈ যাব এতিয়া? মাছ লৈ যাব। মাছ কিনিব আৰু কিবা কিবি কিনিব। প্ৰত্যেক বছৰে আহে নে ইয়াত? আহিব। ভাল লাগে। ভাল ভাল। নিশ্চয় এনেধৰণে আমি পৰিৱেশ দেখুৱাইছো আচলতে ব্যতিক্ৰমী এক পৰিৱেশ আৰু পাহাৰৰ উৎপাদিত সামগ্ৰীসমূহ লৈ তেওঁলোকে মেলাথলীত আহি উপস্থিত হৈছেহি আৰু যিহেতু জোনবিল মেলা পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মেলা বুলি তাহানিৰে পৰা পৰিচিত হৈ আহিছে আৰু এনেধৰণে তেওঁলোকে এইবাৰো পাহাৰৰ পৰা বিশেষকৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা কেইবাখনো প্ৰায় শতাধিক গাঁৱৰ পৰা এনেধৰণে তেওঁলোকে পাহাৰৰ পৰা নিজ উৎপাদিত সামগ্ৰীসমূহ লৈ মেলাথলীত আহি উপস্থিত হৈছেহি আৰু কাইলৈ পুৱা যিহেতু বিনিময়ৰ হাট বহিব, বিনিময়ৰ বজাৰ বহিব, সেই বিনিময়ৰ বজাৰত তেওঁলোকে সামগ্ৰীৰ আদান প্ৰদান কৰিব। তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ যি মেটমৰা সম্ভাৰ লৈ তেওঁলোকে আহিছে সেই সামগ্ৰীসমূহৰ সৈতে ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদি তেওঁলোকে বিনিময় কৰিব। আৰু এগৰাকী মামী আছে, আমি মামীৰ পৰা জানিম। মামী ক'ৰ পৰা আহিছে? উলুখুঞ্চি। এতিয়া কি আনিছে লগত? কি লৈ আহিছে আপুনি? লগত আটা আনিছে আৰু হালধি আৰু ইয়াৰ পৰা কি লৈ যাব? নিশ্চয় পাহাৰৰ পৰা যিসকল আহিছে আচলতে তেওঁলোকে কিছু লাজকুৰীয়া স্বভাৱৰ, যিহেতু পাহাৰৰ পৰা তেওঁলোকে আহিছে। এগৰাকী মামী আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। কি কি লৈ আহিছে আৰু ক'ৰ পৰা আহিছে? আমি উলুখুঞ্চিৰ পৰা আহিছো। আদা আনিছো, হালধি, কচু, তিল, জলকীয়া এইবোৰ চব আনিছো। আচ্ছা, ইয়াৰ পৰা কি লৈ যাব? আমি ইয়াৰ পৰা পিঠা আৰু সান্দহ আৰু কি কয় মাছ আৰু শুকান মাছ এইবোৰ বিনিময় কৰি লৈ যাম। আচ্ছা, এতিয়া আজি ইয়াতে থাকিব? আজি থাকিম, কালি থাকিম, শনিবাৰে যাম গৈ। আচ্ছা, এই যে ইয়াৰ পৰা পিঠা চিৰা পিঠা বিলাক লৈ যাব, এইবিলাক নি কি কৰিব আপোনালোকে? আমি তাতে খাওঁ আৰু এনেকৈ। বিহু পাতে তাত নাই? বিহু নাপাতে, এনেই খাব কাৰণে আনি লৈ যাম। প্ৰত্যেকবাৰে আহে নে? আহো, আমি প্ৰত্যেক বছৰে আহো। ভাল লাগে। ভাল লাগে আহি, সেইকাৰণে আহো আৰু।
নিশ্চয় এনেধৰণে আমি দেখুৱাইছো পৰিৱেশ আচলতে মেলাথলীত এতিয়া এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কিয়নো পাহাৰৰ পৰা ইতিমধ্যে প্ৰায় শতাধিক গাঁৱৰ যিসকল মামা মামী তেওঁলোকে আহিছে আৰু এনেধৰণে তেওঁলোকে আহি মেলাথলীত আহি উপস্থিত হৈছে আপোনাৰ পৰা কিছু কথা জানিম ক'ৰ পৰা আহিছে কাৰ্বি আংলং পৰা হয় কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং উলুকুঞ্চি এৰিয়া হয় আমাৰ কি লৈ আহিছে আনিছে হালধি আদা আৰু আনিছে আনাৰস আনিছে কিবা কিবি কুচু আৰু ইয়াৰ পৰা কি লৈ যাব ইয়াৰ পৰা লৈ যাব মাছ লৈ যাব পিঠা বিনিময় হ'ব কালিয়ে হ'ব কালি ৰাতিপুৱা আজি ৰাতি ইয়াতে থাকিব আজিতো চবে আহি কিনে আজি থাকিব আৰু এতিয়া আহিবলৈ আছে মানুহবিলাক আহি পোৱা নাই এতিয়ালৈকে আহি আছে কেইটা বজাত আহিলে আমি ৰাতি 11টা মান বজাৰ পৰা আহিছো 4 ঘণ্টামান লাগে আমাৰ ৰাস্তা ইয়ালৈকে আমি প্ৰত্যেক বছৰে আহো কেনেকুৱা লাগে আহি কি ভাল লাগে আমি সদায় আহো আৰু প্ৰত্যেক বছৰে আহো এইটো পৰম্পৰা নহয় নিশ্চয়কৈ এয়া হৈছে পৰম্পৰা আৰু জোনবিল মেলাৰ 7ম পুৰুষীয়া যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো তেওঁলোকে পাহাৰৰ পৰা নামি আহিছে আৰু কাইলৈ যিহেতু কাহিলি পুৱাই বিনিময়ৰ হাট বহিব বিনিময়ৰ বজাৰ বহিব সেই বিনিময়ৰ বজাৰত তেওঁলোকে নিজ উৎপাদিত সামগ্ৰীৰ সৈতে ভৈয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদিৰ সৈতে বিনিময় কৰিব আৰু তাৰ পিছতেই বহিব ৰাজদৰবাৰ আৰু ৰাজদৰবাৰত মধ্য অসমৰ 21 গৰাকীকৈ তিৱা ৰজাক অসম চৰকাৰৰ পৰা ৰাজভাতা প্ৰদান কৰা হ'ব আৰু তৃতীয় অৰ্থাৎ অন্তিম দিনা গোভা দেউৰাৰ যি অৰমবিল সেই অৰমবিলত সমূহীয়া মাছ ধৰাৰ প্ৰথাৰ পিছতেই মেলাথলীত প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰিব ৰজাৰ বা বিষয়ে আৰু তাৰ পিছতেই সামৰণি পৰিব জোনবিল মেলাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ